আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে। আপোনালোকে বুজি পাব, তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব, আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে। সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ, আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব। নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে, যে ভাই আপোনালোকক আমি টিকট দিম, আপোনালোকে মোক এতিয়া এডভান্স দিয়ক। এইটোও চলি আছে, কিন্তু কোনকেইটা সমষ্টিত চলি আছে? 22ৰ পৰা 23টা। আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে। আপোনালোকে বুজি পাব, তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব, আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে। আজিও তেজপুৰত এভিকশ্যন আছে, কংগ্ৰেছ দলেতো সহায় নকৰে। আজি তেজপুৰত আমি 5,000 বিঘা মাটি এভিকশ্যন কৰিম। তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে ক'ম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব, ভোটো দিব লাগিব, আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকে। হয়, মোৰ এজেণ্টবিলাকে টকা দিব নোৱাৰিব নেকি? এইটো আকৌ ভুল কথাহে ক'লে। যি মোৰ এজেণ্ট নহয় তেওঁলোকে দিব নোৱাৰিব। মোৰ এজেণ্টবিলাকেতো 50,000 টকাটো দিব পাৰিব, কাৰণ মোৰ এজেণ্টবিলাক কোনবিলাক? যি আগতে মন্ত্ৰী আছিল, MLA আছিল, মোৰ লগত একেলগে পাৱাৰত থাকোঁতে কংগ্ৰেছ কৰিছিল, গতিকে তেওঁলোকৰ হাতততো ইমান টকাটো থাকিব ডেফিনেটলি। বিজেপিৰ জিলা সভা আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে। আপোনালোকে বুজি পাব, তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব, আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে। সংগ্ৰহ কৰি আছে 3 কোটিৰ পৰা 5 কোটি টকালৈ, আৰু যাৰ অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব। নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে, যে ভাই আপোনালোকক আমি টিকট দিম, আপোনালোকে মোক এতিয়া এডভান্স দিয়ক। এইটোও চলি আছে, কিন্তু কোনকেইটা সমষ্টিত চলি আছে? 22ৰ পৰা 23টা। আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে। আপোনালোকে বুজি পাব, তেওঁলোকৰ দুৰ্ভাগ্য ভোটো দিব আৰু টকাও দিব, আৰু এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে। আজিও তেজপুৰত এভিকশ্যন আছে, কংগ্ৰেছ দলেতো সহায় নকৰে। আজি তেজপুৰত আমি 5,000 বিঘা মাটি এভিকশ্যন কৰিম। তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে ক'ম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব, ভোটো দিব লাগিব, আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকে।